আজি ছানডে দেওবাৰ, সেইকাৰণে ল'ৰাটো উলিয়াই দিওঁ বোলো ক'ৰবালৈ ফুৰিবলৈ যাওঁ। এয়া আমি গাড়ীত উঠিলোঁ দেই। আমি এতিয়া ক'ত গৈ আছোঁ জানেনে? এয়া সকলোৱে চিনি পায়, শ্বিলঙৰ সেই একা বেকা ৰাস্তা দেখিছেনে? ইমান ভাল লাগে। একা বেকা ৰাস্তাৰে আমি শ্বিলং অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে আমাৰ লগত আমিনো কি কৰিলোঁ, কি দেখিলোঁ, শ্বিলঙৰ মোহনীয়া মনোৰম দৃশ্যবিলাক চাওক। এয়া বৰাপানী লেক। আহোঁতে পায়েই গ'লোঁ বৰাপানী লেক। ইমান নিৰ্মল ধুনীয়া এটা চেঁচা বতাহে কোবাই গৈছে। আজিকালি আগৰ নিচিনা শ্বিলঙত ঠাণ্ডা নাই যদিও ইমান গৰমো নহয়, চেঁচা বতাহ কিন্তু আছে। আৰু মাজে মাজে এয়া চেৰি ফুল, এতিয়া চেৰি ফুলৰ সময়। দেখিছেনে ইমান ধুনীয়াকৈ পাইন গছবিলাক? সঁচাকৈ কি মনোমোহা দৃশ্য। ৰাস্তাৰ কাষে কাষে আমি এইবিলাক এনজয় কৰি একা বেকা ৰাস্তাৰে শ্বিলং অভিমুখে গৈ আছোঁ। আৰু এনেকৈ আমি শ্বিলং পাৰ হ'লোঁ দেই। শ্বিলং পাৰ হৈ আমি ক'ত গৈ আছোঁ জানেনে? মেঘালয়ৰ লাইটলুম বুলি এডোখৰ ঠাইলৈ। সঁচাকৈ বহুত ধুনীয়া ঠাইডোখৰ এয়া। আৰু এয়া লাইটলুম পাই গ'লোঁ। এতিয়া আৰু যোৱাহে কথা। বহুত মানুহ হৈছে লাইটলুমত। এয়া মই আৰু ল'ৰাটো গৈ আছোঁ ক'ত বহিবলৈ অকণমান ঠাই পাওঁ তাকে বিচাৰি আৰু ধুনীয়া ধুনীয়া জেগাবিলাক ওচৰৰ পৰা চাওঁ বুলি। এয়া আমাৰ বিনায়কৰ বহুত ফূৰ্তি দেই। মুকলি ঠাই দেখিছে, মানুহো বহুত দেখিছে, বহুত ফূৰ্তি পাইছে। মই বোলো অলপমান ফুৰাই দিওঁ তাকো। আৰু মই গৈ পেলাই এয়া ৰীল বনাব ধৰিছোঁ দেই। নাজানো ৰীল বনাই থাকোঁতে ইফালে মোক এৰি যাবলৈ লৈছে সকলোৱে। এয়া ৰীল বনোৱা দেখি বিনায়কৰ দেউতাক আৰু বিনায়ক গুচি গ'ল। বোলে জেগাহে চাব আহিছোঁ। আৰু এয়া যমুনা বাইদেৱে ইয়াক আমাৰ বিনায়কক কিবা খুৱাই আছে দেই ইয়াতে। আমি এনেকৈ ওলাই গ'লে বিনায়কলৈ খোৱা বস্তুৰ লগত লৈ যাওঁ। বিনায়কক বজাৰৰ বা বাহিৰৰ হোটেলৰ বস্তু নোখোৱাওঁ। অলপমান খিচিৰিয়ে তাকক খুৱাই দিলোঁ। এতিয়া যমুনা বাইদেৱে তাক ফটো উঠাই আছে দেই। আৰু নিজেও উঠিছে, বিনায়ককো উঠাই আছে। এয়া সঁচাকৈ খুব মনোমোহা দৃশ্য। ইমান দ গাঁত পাহাৰৰ দেখিছেনে? কেতিয়াবা নেদেখা হৈ যায় ডাৱৰে। আৰু কোমল ৰ'দজাক আছে যদিও চেঁচা বতাহে কোবাই গৈছে। সেয়া গাড়ীবিলাক পাৰ্কিং কৰি থোৱা আছে। এয়া মানুহবিলাকে ৰৈ ইমান আনন্দ কৰিছে। সঁচাকৈ ঠাইবিলাক এতিয়া অকণমান শুকাই গৈছে। আৰু এতিয়া আমি এনেকৈ এখন ঠাইৰ পৰা আন অকণমান দূৰত আছে পাৰ্কৰ নিচিনা, তালৈকে গৈ আছোঁ। এয়া বেলেগ এখন ঠাইলৈ গৈ আছোঁ। ইয়াতে পাৰ্কৰ নিচিনা আছে। সৰু সৰু দোকানবিলাক দেখিছেনে? ইমান ধুনীয়া। ইয়াতে টিকট কাটিব লাগে। টিকট কাটি আমি ভিতৰত সোমাই গ'লোঁ। ঠাইবিলাক এতিয়া সেউজীয়া হৈ থকা নাই, শুকাই গৈছে। বহুত ডাঙৰ ঠাই। এয়া মই ৰীল বনাইছোঁ দেই। দেখিছেনে সেই পাহাৰবিলাক? পাহাৰৰ সিপাৰে বাংলাদেশ আছে নিশ্চয়, হয়নে? আপোনালোকে জনাবচোন। আৰু এতিয়া আমাৰ বিনায়কে কিবা দেখিলে দেই। ইমান দূৰৰ পৰা কি দেখিছে চাওকচোন। দেখি আঁকিবই পৰা নাই, দৌৰি গৈ আছে। ময়ে দেখা নাছিলোঁ। বিচাৰি দেখিছে। এইয়া এই খেলা বস্তুখন দেখিলে সি বহুত ভাল পায়। পাৰ্কত গ'লেও ইয়াতেই খেলে। এই খেলাখন দেখিয়ে সি ইমান দূৰৰ পৰা দৌৰি আহিছে। চাওকচোন কি ফূৰ্তি পাইছে সঁচাকৈ। আৰু এতিয়া আমি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। দোকানবিলাক দেখিছেনে? ইমান ধুনীয়াকৈ। আৰু এয়া আমি আহি
আধা ৰাস্তাত নামি পেলাই শ্বিলঙৰ কিবাকিবি কিনিলোঁ। এতিয়া আৰু উভতনি যাত্ৰা, শ্বিলঙৰ সৌন্দৰ্য, মনোমোহা দৃশ্য আবেলি পৰতো উপভোগ কৰি ঘৰমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। আবেলিৰ শ্বিলংখন ইমান ধুনীয়া দেখিছেনে বাৰু? ইমান ধুনীয়া সোণালী ৰূপে আৱৰি ধৰিছে। বেলি মাৰ যাওঁ সেইকাৰণে ৰাস্তাত গাড়ী ৰখাই ৰীল এটা বনালোঁ। ইমান চেঁচা বতাহজাক কোবাই গৈছে, সঁচাকৈয়ে ইমানেই ভাল লাগিছে, মই যেন ক'ত বেলেগ ক'ৰবাত আছোঁ তেনেকুৱা অনুভৱ হৈছে। ইমানেই মনোমোহা, ইমানেই সুন্দৰ দৃশ্য, চাওকচোন আপোনালোকে। আজিলৈ বাই বাই, ইয়াতে